ছাত্ৰ ছাত্ৰীসকল ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেলত কিছুদিন আগতে তোমালোকৰ BSc নাৰ্ছিঙৰ কাৰণে এখন প্ৰস্পেক্টাছ তেওঁলোকৰ কলেজৰ তৰফৰ পৰা প্ৰকাশ কৰিছে নেটত। আৰু যিসকল ছাত্ৰ ছাত্ৰী SSUSৰ CWE BSc নাৰ্ছিং পৰীক্ষা 2025 চনৰ যিটো পৰীক্ষা তোমালোকৰ হৈ গ'ল কিছুদিন আগতে ৰিজাল্টো দি দিল, এইটো পৰীক্ষা যিসকল তোমালোকে এপ্লাই কৰিছা আৰু তোমালোকৰ মিনিমাম কোৱালিফাইং নাম্বাৰ আছে প্ৰাইভেটত এডমিশ্যন লোৱাৰ কাৰণে, সো সেইসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে এডমিশ্যনটো ল'ব পাৰা, ঠিক আছে। আৰু প্ৰথমতে এটা কথা কৈ দিওঁ, এই কলেজখন যদিও তোমালোকৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত পৰে, তথাপিও গভৰ্ণমেণ্টে এতিয়ালৈকে তেওঁলোকৰ কাৰণে চিটখিনি তোমালোকৰ যেনেকৈ GMCH আছে, শিলচৰ মেডিকেল কলেজ আছে, আছাম মেডিকেল কলেজ আছে, সেই কলেজসমূহত যেনেকৈ চিট ৰিজাৰ্ভ কৰি দিছে যে গভৰ্ণমেণ্টৰ কাৰণে, তেনেকুৱা ধৰণে তোমালোকে ইয়াতে কোনো ধৰণৰ ৰিজাৰ্ভ কৰি দিয়া নাই। মানে এতিয়ালৈকে কলেজখন যদিও গভৰ্ণমেণ্ট, কিন্তু পাঠ্যক্ৰম তাতে তোমালোকৰ প্ৰাইভেটৰ নিচিনা হৈ আছে। আৰু মেডিকেল ছাত্ৰ ছাত্ৰী MBBSৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে গভৰ্ণমেণ্ট আছে, কিন্তু BSc নাৰ্ছিঙৰ কাৰণে তোমালোকৰ প্ৰাইভেট হিচাপত পঢ়িব লাগিব, ঠিক আছে। সো এইখিনি হৈ গ'ল তোমালোকৰ প্ৰথম কথা। আৰু এতিয়া আমি চাই লওঁ যে প্ৰস্পেক্টাছখন BSc নাৰ্ছিঙৰ দিয়া আছে, তোমালোকে চাব পাৰিছে ইয়াতে কি উল্লেখ কৰা আছে, ঠিক আছে। সো সকলোখিনি কথা তোমালোকে জানিব পাৰা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা। সো ইয়াতে তোমালোকে চাব পাৰিছে আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ আণ্ডাৰত এইখন কেঞ্চাৰ কেয়াৰটো যিটো আছে এইটো তোমালোকৰ অনুষ্ঠিত কৰা হৈছে। আৰু অসমৰ ভিতৰত 6টাই কেঞ্চাৰ হস্পিটেল আছে, আৰু এইটো এটা তোমালোকৰ পৰে। সো ইয়াতে তোমালোকে দেখিবলৈ পাইছা এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি লাগিব তোমালোকৰ, এইখিনি প্ৰথমতে চাই লওঁ হা। সো তোমালোকে কি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো লাগিব, সো চাব পাৰিছা ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া। সো তোমালোকে মিনিমাম এজ 17 ইয়াৰ্ছৰ ওপৰত হ'ব লাগিব, 17 ইয়াৰ্ছৰ ওপৰত হ'ব লাগিব। আৰু লগতে তোমালোকৰ কেণ্ডিডেটছ 10+2 তোমালোকৰ ছায়েন্সৰ পৰা হ'ব লাগিব, 40 ছায়েন্স ষ্ট্ৰীমৰ পৰা PCB থাকিব লাগিব, আৰু 45%ৰ ওপৰত থাকিব লাগিব। আৰু গ্ৰেছ মাৰ্ক তোমালোকৰ কোনো ধৰণৰ থাকিব নালাগে, ঠিক আছে। গ্ৰেছ মাৰ্কটো তোমালোকৰ মান্যতা নিদিয়ে। তাৰপিছত আহিল NIOSৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 12 পাছ কৰিছে এলিজিবিলিটি হৈ যাব তোমালোকৰ, মাত্ৰ তোমালোকক CWটো দিয়া হ'ব লাগিব BSc নাৰ্ছিঙৰ। আৰু তাতে কোৱালিফাইং নাম্বাৰ যিখিনি আছিল তোমালোকৰ প্ৰাইভেটৰ ক্ষেত্ৰত 34 মান আছিল, এইখিনি নাম্বাৰ তোমালোকৰ থাকিব লাগিব, ঠিক আছে। সো অল জেণ্ডাৰ্ছ কেন এপ্লাই ইয়াতে দিয়া আছে, তোমালোকৰ মেল আৰু ফিমেল দুজনেই এপ্লাই কৰিব পাৰিব। আৰু SC ST OBC PWD আৰু EWSৰ ক্ষেত্ৰত ৰিজাৰ্ভ আছে, চিট ৰিজাৰ্ভ আছে, যদিও প্ৰাইভেট হয় তথাপিও চিট ৰিজাৰ্ভ আছে কিছুমান, ঠিক আছে। এতিয়া এপ্লিকেশ্যন কেনেকৈ কৰিবা, এপ্লিকেশ্যন প্ৰচিডিউৰখিনি তোমালোকে চাই লোৱা। ইয়াতে দিয়া আছে, তোমালোকে এই ৱেবছাইটটোত যাই এপ্লিকেশ্যন প্ৰচিডিউৰটো কৰিব পাৰা। আৰু লগতে কি ডকুমেণ্টছ লাগিব তোমালোকৰ, 3 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লাগিব, বাৰ্থ চাৰ্টিফিকেট লাগিব, ক্লাছ 10 চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট, মাইগ্ৰেশ্যন চাৰ্টিফিকেট, ক্লাছ 12 চাৰ্টিফিকেট, মাৰ্কশ্বিট, EWS চাৰ্টিফিকেট, PRC লাগিব তোমালোকৰ, মেডিকেল ফিটনেছ, আৰু PWD ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ডিচেবিলিটি চাৰ্টিফিকেট লাগিব। এতিয়া আহিল যে কেনেকৈ এপ্লাই কৰিবা তোমালোকৰ, ঠিক আছে। সো তোমালোকে এইখিনি এপ্লাই কৰিবৰ কাৰণে এই ৱেবছাইটটোত তোমালোকে যাব লাগিব, বৰপেটা নাৰ্ছিং কলেজ @accf.in, ইয়াতে যাই তোমালোকে এপ্লাইটো কৰিব পাৰিবা, ঠিক আছে। সো এতিয়া আহিল তোমালোকৰ চিলেকশ্যন মেথডটো কৈ দিলোঁ, তোমালোকৰ SSUSৰ CWE পৰীক্ষা দিয়া হ'ব লাগিব, আৰু তাতে তোমালোকৰ মিনিমাম কোৱালিফাইং নাম্বাৰ লাগিব যিখিনি তোমালোকৰ প্ৰাইভেটৰ ক্ষেত্ৰত আছে, ঠিক আছে। এইখিনি হ'লেই তোমালোকে এডমিশ্যন ল'ব পাৰিবা। আৰু ইয়াতে তোমালোকৰ কোনো ধৰণৰ যে তোমালোকৰ গভৰ্ণমেণ্টত যেনেকৈ তোমালোকক লাগে 60, 70, 80 এনেকুৱা ধৰণৰ নাভাবিবা তোমালোকে। ইয়াতে তোমালোকে জাষ্ট কোৱালিফাইং নাম্বাৰ প্ৰাইভেটৰ ক্ষেত্ৰত যিখিনি লাগে সেইখিনি কৰিলেই তোমালোকে এডমিশ্যন ল'ব পাৰিবা। যিহেতু কলেজখন গভৰ্ণমেণ্ট, কিন্তু চিটসমূহ তোমালোকে যিখিনি BSc নাৰ্ছিং কোৰ্চ আছে এইকেইটা প্ৰাইভেট হৈ আছে, ঠিক আছে, সেইকাৰণে তোমালোকৰ এনেকুৱা হৈছে। তাৰপিছত ফিজ ষ্ট্ৰাকচাৰটো আহিল তোমালোকৰ প্ৰথম ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড আৰু 4th ইয়াৰৰ কাৰণে এইখিনি তোমালোকে চাব পাৰিছা। এডমিশ্যন ফিজটো তোমালোকৰ 30,000, টিউশ্যন ফিজ, লাইব্ৰেৰী, ক্লিনিকেল, একাডেমিক এক্টিভিটিজ, ছিকিউৰিটি ডিপ'জিট, টোটেল পে'মেণ্ট তোমালোকৰ কিমান লাগিব এইখিনি চাই লোৱা। ফাৰ্ষ্ট ইয়াৰত তোমালোকৰ 1,19,000 মান যাব, ছেকেণ্ড ইয়াৰত 85,000, থাৰ্ড ইয়াৰত 86,000, 4th ইয়াৰত 86,000 লাগিব, ঠিক আছে। আৰু যিসকল ছাত্ৰ ছাত্ৰী হোষ্টেলত থাকিম বুলি ভাবিছা, হোষ্টেলো আছে, তাত তোমালোকৰ পাৰ ছেমিষ্টাৰ 43,000 কৰি তোমালোকৰ হোষ্টেল ফিজ দিব লাগিব, ঠিক আছে। এডিশ্যনেল পে'মেণ্ট ফৰ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন, আৰু তোমালোকৰ কিছুমান এক্সট্ৰা পে'মেণ্ট কৰিব লাগিব সময়ে যিখিনি হ'ল তোমালোকৰ যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব ইউনিভাৰ্চিটিত, তেতিয়া তোমালোকক পে'মেণ্ট কৰিব লাগিব, কিমানমান মিনিমাম এটা পে'মেণ্ট কৰিব লাগিব তোমালোকৰ। আৰু কাউন্সেলিং ৰেজিষ্ট্ৰেশ্যন, নাৰ্ছিং কাউন্সিল ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, নিজৰ পইচা দি কৰিব লাগিব। আৰু এক্সামিনেশ্যন ফিজসমূহ দিব লাগিব যিখিনি তোমালোকৰ ইয়াৰে হৈ থাকিব, ঠিক আছে।
সো তাৰপিছত আহিল তোমালোকৰ কোৰ্চখিনি কি আছিল তোমালোকৰ কি তোমালোকৰ ছাবজেক্ট পঢ়িব লাগিব। ফাৰ্ষ্ট ছেমিষ্টাৰত এইখিনি পঢ়িব লাগিব, ছেকেণ্ড ছেমিষ্টাৰত এইখিনি তোমালোকক পঢ়িব লাগিব, থাৰ্ড ছেমিষ্টাৰত তোমালোকে এইখিনি পঢ়িব লাগিব, ফ'ৰ্থ ছেমিষ্টাৰত তোমালোকে এইখিনি পঢ়িব লাগিব, ফিফ্থ ছেমিষ্টাৰত এইখিনি পঢ়িব লাগিব, ছিক্স ছেমিষ্টাৰত এইখিনি তোমালোকক পঢ়িব লাগিব, আৰু ছেভেন ছেমিষ্টাৰ এইখিনি, আৰু এইট ছেমিষ্টাৰত এই ছাবজেক্টসমূহ তোমালোকে পঢ়িব লাগিব। তাৰপিছত তোমালোকে ক্লাছৰুমখিনি চাব পাৰিছে, ক্লাছৰুমখিনি ভালে আছে, আৰু তোমালোকৰ লেবৰেটৰীছো ভালে আছে, আৰু লগতে তোমালোকৰ লাইব্ৰেৰী আৰু কি লাৰ্ণিং ৰিচোৰ্চেছখিনি তোমালোকে চাব পাৰিছে, ভালে আছে, ঠিক আছে। চ' তাৰপিছত আহিল তোমালোকৰ আৰু তোমালোকে কিছুমান ফটো চাব পাৰিছা, ঠিক আছে। এইখিনি তোমালোকৰ ষ্টুডেণ্টসমূহৰ ফটো, আৰু তোমালোকে যদি তাতে এডমিশ্যন লোৱা এটা বস্তু ভাল হ'ব কি তোমালোকৰ সেইখন মেডিকেল কলেজতে তোমালোকে কামসমূহ যিখিনি তোমালোকৰ ডিউটি পৰিব, নাইট ডিউটি হওক, তোমালোকৰ দিনৰে ডিউটি হওক, তোমালোকে তাতে কৰিব পাৰিবা। আৰু ইয়াতে তোমালোকে মেপখন চাব পাৰিছা, মই গৈছিলোঁ এবাৰ এইখন কলেজত, ভাল হয়, ঠিকে আছে, মানে মিনিমাম GMCHৰ নিচিনাই ফেচিলিটিবিলাকেই প্ৰায় আছে। আৰু ইয়াতে তোমালোকে এপ্লিকেশ্যন ফৰ্মটো চাই লোৱা, কেনেকৈ তোমালোকৰ কি দিব লাগিব ইয়াতে, ঠিক এনেকুৱাই হ'ব তোমালোকৰ বেছি এপ্লিকেশ্যন ফৰ্ম এইখিনি হয়। আৰু তোমালোকে পাছপৰ্ট চাইজ ফটো লাগিব, আৰু লগতে তোমালোকৰ নেম অফ দি কেণ্ডিডেটছ তোমালোকে এইখিনি ফিল আপ কৰিবা, কি তোমালোকৰ আছে এইখিনিতো তোমালোকে পাৰিবাই, গোটেইখিনি তোমালোকে ফিল আপ কৰিবা, ঠিক আছে। পাৰ্মানেণ্ট এড্ৰেছ এইখিনি গোটেইখিনি দিবা, তাৰপিছত লোকেল গাৰ্জিয়ানছ তোমালোকৰ দেউতাৰ মাতাৰ নাম দিবা, ঠিক আছে। তাৰপিছত আহিল এক্সামিনেশ্যন পাৰ্টিকুলাৰ্ছ, এইখিনি তোমালোকৰ সেৱা, যিহেতু তোমালোকে হাই ছেকেণ্ডেৰী পাছ কৰি লোৱা না, হাই ছেকেণ্ডেৰী পাছ কৰি BSc নাৰ্ছিং পঢ়িবা, সেইকাৰণে তোমালোকে ইয়াতে তোমালোকে অকল দুটাই দিবা, সেৱা আৰু হাই ছেকেণ্ডেৰী যিটো আছে এটা দিবা, মেট্ৰিক আৰু HS দিবা। আৰু ইউনিভাৰ্চিটি তোমালোকৰ সেৱা দিবা মেট্ৰিকৰ ক্ষেত্ৰত, আৰু HSৰ ক্ষেত্ৰত তোমালোকৰ আছেক দিবা, কলেজৰ নাম দিবা, স্কুলৰ নাম দিবা, ইয়াৰ দিবা, কোন ইয়াৰত পাছ কৰিছা, ছাবজেক্ট কেইটা দিবা, ঠিক আছে। সায়েন্সত যদি হয় তোমালোকে PCM দিব পাৰা, আৰু ইংলিছ আছে তোমালোকৰ, আৰু এছামিছ আছে, এইখিনি দিবা। ডিভিজন কি ডিভিজন পাইছা, কিমান পাৰ্চেণ্ট পাইছা, এইখিনি গোটেইখিনি দিবা। আৰু ডকুমেণ্ট ইনক্ল'জ কিমান কি ডকুমেণ্টছ লাগিব তোমালোকে এইখিনি চাই লোৱা। 3 এটাচ্ড পাছপৰ্ট চাইজ ফটো এইখিনি তোমালোকক লাগিব, SSLC চাৰ্টিফিকেট লাগিব, বাৰ্থ চাৰ্টিফিকেট লাগিব, কেৰেক্টাৰ চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট, মাইগ্ৰেশ্যন চাৰ্টিফিকেট, গোটেইখিনি তোমালোকে ভালদৰে চাই ল'বা, ঠিক আছে। এইখিনি তোমালোকৰ লাগিব। তাৰপিছত আহিল তোমালোকৰ এইখিনি ডিক্লেৰেশ্যন দিয়া আছে, এইখিনি তোমালোকৰ নিজৰ ডিক্লেৰেশ্যন, তোমালোকে কোনো ধৰণৰ কলেজখনৰ নিজৰ প্ৰপাৰ্টি তোমালোকে কোনো ধৰণৰ হানি নকৰিবা, এইখিনিয়ে তোমালোকৰ ডিক্লেৰেশ্যন। আৰু তোমালোকে হানি কৰিলে তোমালোকে জৰিমনা ভৰিব লাগিব। আৰু তলৰখিনি তোমালোকৰ দেউতাৰ গাৰ্জিয়ানছৰ কাৰণে দিয়া আছে, ইয়াতে তোমালোকৰ গাৰ্জিয়ানছে দিছে যে তোমালোকৰ ল'ৰা ছোৱালী ভাল হয়, আৰু সি মানে যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন আছে এইখিনি মানি চলিব, এইখিনিয়ে তোমালোকৰ ইয়াতে কোৱা হৈছে, ঠিক আছে। চ' এইখিনি আছিল তোমালোকৰ কেঞ্চাৰ ফখৰুদ্দিন আলী আহমেদ কেঞ্চাৰ ইনষ্টিটিউটৰ তোমালোকৰ BSc নাৰ্ছিং কোৰ্চৰ কি হয়। আৰু আকৌ এবাৰ কৈছোঁ, তোমালোকৰ এই কোৰ্চটো তোমালোকৰ BSc নাৰ্ছিং কোৰ্চটো সম্পূৰ্ণ তোমালোকৰ প্ৰাইভেট হয়, ঠিক আছে। চ' তোমালোকে নাভাবিবা যে তোমাৰ কলেজখন যদি গভৰ্ণমেণ্ট হয়, BSc নাৰ্ছিং কোৰ্চখন কিয় প্ৰাইভেট হ'ল। চ' এইটো এতিয়ালৈকে জনা নাই, কিন্তু তথাপিও প্ৰাইভেটে মানে এইখন, ঠিক আছে। চ' তোমালোকে এডমিশ্যন ল'ম বুলি যদি ভাবি আছে তাতে এডমিশ্যন ল'ব পাৰা। আৰু তোমালোকে ফিজ ষ্ট্ৰাকচাৰটো আৰু এবাৰ চাই লোৱা, ইয়াত এইখিনি দিয়া আছে তোমালোকৰ ফিজ ষ্ট্ৰাকচাৰ। চ' তোমালোকে ল'ম যদি ভাবি আছা তাতে ল'ব পাৰা, ঠিক আছে। চ' এইখিনি আছিল তোমালোকৰ সৰু সুৰা ভিডিঅ'। আৰু তোমালোকে ক'ত এপ্লাই কৰিবা, এপ্লাই কৰাৰ কাৰণে এই লিংকটো যে দিয়া আছে তোমালোকৰ বৰপেটা নাৰ্ছিং কলেজ @accf.in, তাতে যাই তোমালোকে এপ্লাইটো কৰিব পাৰে, ঠিক আছে, নাৰ্ছিঙৰ BSc নাৰ্ছিঙৰ। চ' এতিয়া তোমালোকে কেম্পাছটো চাব পাৰিছে, তোমালোকৰ যিটো কি আছে মেইন যিটো বিল্ডিং আছে সেইটা চাব পাৰিছে। এই ওপৰৰ বিল্ডিং 6th ফ্ল'ৰত তোমালোকৰ ক্লাছসমূহ হ'ব, আৰু তাতে তোমালোকৰ ফেচিলিটি আছে। চ' এইখিনি চাব পাৰিছে, MRI আৰু এক্সৰে কৰা মেচিন গোটেইখিনি আছে তাতে। চ' যিসকল ছাত্ৰ ছাত্ৰীয়ে ল'ম বুলি ভাবি আছে ল'ব পাৰা। আৰু তোমালোকৰ কিবা ডাউট থাকিলে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা, ঠিক আছে। আৰু যদি কিবা জানিবলৈ তোমালোকে আছে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাই দিবা। চ' আজিৰ কাৰণে আছিল, ধন্যবাদ, কিপ ৱাটচিং।